মানে এইটো কথা একেবাৰে খাটাং যে উমৰাংচুত অবৈধ কয়লা খনন চলি আছে। এইটো প্ৰথমতে অসমৰ মুখ্যমন্ত্ৰীয়ে স্বীকাৰ কৰিছিলে, কিন্তু চাৰিওফালে যেতিয়া হুলস্থুল লাগি গ'ল তেতিয়া তেখেতে আকৌ কথাটো বদলাই দিলে। আৰু আপোনালোকে সকলোৱে জানে যে আমাৰ মুখ্যমন্ত্ৰীজনৰ সমান ডাঙৰ চিতল মাছ আৰু কোনো নাই। আটাইতকৈ ডাঙৰ চিতল মাছজন আমাৰ হিমন্ত বিশ্ব শৰ্মাই, হয়নে নহয় কওক? তেওঁ মানে যেতিয়াই যিফালে ঢালুটো মাৰি দিলে ভাল পায়, যিফালে বাচিব বুলি ভাবে সেইফালেই কথাটো কৈ দিয়ে। গতিকে উমৰাংচুত যি অবৈধ কয়লা খনন কৰি আছে, এইটো হিমন্ত বিশ্ব শৰ্মাৰ পাখিৰ তলত হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশত চলি আছে। আৰু সেইটো চলাই আছে ডিমা হাছাও যি কাউন্সিলৰ যিজন CM দেবুলাল গালোচা আৰু তেওঁৰ পৰিয়ালে এই গোটেই অবৈধ কাৰবাৰটো চলাই আছে। গতিকে 220টা বুলি মুখ্যমন্ত্ৰীয়ে নিজেই ক'লে। যদি এটা পাহাৰত 220টা এনেকুৱা অবৈধ যদি ৰেথল মাইনিং থাকিব পাৰে, তেতিয়াহ'লে সেই পাহাৰটো আৰু জীয়াই আছেনে? সেই পাহাৰটোৰ পৰা চব মানে কয়লা খানি ইতিমধ্যে শেষে কৰি দিলে। আৰু আমি সকলোৱে জানো যে উমৰাংচুত যে কাহাৰ খনন কৰা হৈছে সেইটো 2021 চনৰ পৰা কৰা হৈছে। মোৰ হাতত এতিয়া ফটো আছে। সেই ফটোবিলাকত যিবিলাক ইমেজ দেখিছো 2021লৈকে পুৰা টোটেল গ্ৰীণ আছিলে, সেউজীয়া। 2021 চনৰ পৰা অৰ্থাৎ হিমন্ত বিশ্ব শৰ্মা মুখ্যমন্ত্ৰী হোৱাৰ পৰাহে উত্তৰ কাছাৰত তেনেকে অবৈধ কয়লা খনন আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীৰ তদাৰকীত এইটো আৰম্ভ হৈছে। মুখ্যমন্ত্ৰীয়ে সিন্ডিকেট চলাই এই কাম কৰিছে, মুখ্যমন্ত্ৰীয়ে কমিশ্যন লৈ এই কাম কৰিছে। আৰু অসমৰ মুখ্যমন্ত্ৰীৰ কাৰণে উত্তৰ কাছাৰ স্বায়ত্তশাসিত পৰিষদ, কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আৰু BTAD স্বায়ত্তশাসিত পৰিষদ, এই স্বায়ত্তশাসিত পৰিষদকেইখন তেওঁৰ কাৰণে এটা ATM-ৰ নিচিনা। আৰু তেখেতে এনেকৈ আমাৰ পাহাৰবাসীক লুণ্ঠন কৰিছে। আৰু সেইকাৰণে এই মুহূৰ্তত আমি বেলেগ কথা একো নাজানো যে উত্তৰ কাছাৰৰ যি উমৰাংচুৰ যি কয়লা খনন, অবৈধ কয়লা খনন আৰু তাত মৃত্যু হোৱাৰ ঘটনা, সেই হত্যাকাণ্ড সংঘটিত কৰিছে অসম চৰকাৰ আৰু উত্তৰ কাছাৰ পাৰ্বত্য জিলা পৰিষদ, যিখন স্বায়ত্তশাসিত পৰিষদে। গতিকে মুখ্যমন্ত্ৰী নিজে হত্যাকাৰী এই ক্ষেত্ৰত। গতিকে এই মুহূৰ্তত আমি CBI-ক এই ঘটনাটো তদন্ত কৰিবলৈ দিবৰ কাৰণে দাবী উত্থাপন কৰিছো। আৰু প্ৰত্যেকটো পৰিয়ালক মিনিমাম 20 লাখ টকাকৈ ক্ষতিপূৰণ দিবৰ কাৰণে দাবী জনাইছো, যিসকল তাত ক্ষতিগ্ৰস্ত।